পৰিচালনা কৰিব। এই দোৱা আৰু আশীৰ্বাদ জনাই হাছানুৰক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মহসিউর রহমান চৌধুরী একাডেমির প্রিন্সিপাল মুমতাজ মেমক মই মঞ্চত বিচাৰিছো। বড় সহায় করুক। মাহবুবুর রহমানের কারণে জোরকে হাস্যভৰি এটি দিব। খুবই ভাল লাগিছে মোৰ যিখিনি প্ৰিপাৰেশ্যন তাৰ ফল এটা পাইছোঁ। তাৰ উপৰিও সকলো ছাত্ৰ ছাত্ৰী আহিছে, বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী তেওঁৰ লগত পৰিচিত হৈছোঁ, বহু নতুন কথা শিকিবলৈ পাইছোঁ। এইটো এনেকুৱা প্ৰতিযোগিতা জিকাইটো ডাঙৰ কথা নহয়, বহুতো বিভিন্ন প্ৰান্তৰ পৰা আহিছে। কম্পেৰেটিভ এক্সামৰ এটা কেনেকুৱা এক্সপিৰিয়েঞ্চ কেনেকুৱা হয় সেইটো বহুতো লাভ কৰিব পাৰিছে। তাৰপিছত এইটো অহা ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা যিটো SSC এক্সাম আমাৰ আৰম্ভ হ'ব গৈ আছে, তাৰ বাবে এইটো এটা নিশ্চয় ফলদায়ক হ'ব এই পৰীক্ষা। তাৰ পৰা আমি বহুত শিকিব পাৰিম আৰু নিজৰ কাম এটা বুজিব পাৰিম আমি কিমানখিনি সাজু হৈছোঁ আৰু কিমানখিনি সাজু হ'ব লাগিব পৰীক্ষাৰ বাবে। কেনেকুৱা ধৰণৰ প্ৰস্তুতি আছিল তোমাৰ পৰীক্ষাৰ কাৰণে? মোৰ প্ৰস্তুতি ভালে আছিল। একমাহ আগতে ৰেডিয়েন্স একাডেমিৰ ডাইৰেক্টৰ শ্ৰদ্ধেয় হালিম ছাৰে আমাৰ স্কুললৈ গৈছিল, তেতিয়া ঘোষণা কৰিছে এইটো এটা এক্সাম পতা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। তেতিয়াৰ পৰা মই অলপ যি 4টা ছাবজেক্টৰ পৰীক্ষা হ'ব গৈ আছে তাৰে অলপ প্ৰস্তুতি ল'ব গৈ আছিলোঁ। বিশেষকৈ মই ছ'চিয়েলত অলপ জোৰ দিছোঁ, তাত মই অলপ সিমান পাৰ্গত নহয় ছ'চিয়েলত। বাকী ছাবজেক্টত মই অলপ কম পঢ়িলেও মই নাম্বাৰ আনিব পাৰোঁ, কিন্তু ছ'চিয়েলত অলপ পঢ়িব লাগে, সেইকাৰণে ছ'চিয়েল বিশেষকৈ পঢ়িছোঁ। সফলতাৰ কাৰণ মোৰ পিতৃ মাতৃ, মোৰ শিক্ষক শিক্ষয়িত্ৰীসকল যিসকলে মোক পঢ়াইছে, এইখিনি। কেনেকুৱা লাগিছে তোমাৰ আজি? ভাল লাগিছে। তুমি আশাবাদী আছিলা নে যে তুমি প্ৰথম দ্বিতীয় বা তৃতীয় হ'ব? হয়, মই মানে এটা বিশ্বাস ৰাখিছিলোঁ যে চেষ্টা কৰিলে কিবা পাব পাৰিম। পাম বুলি তুমি আশা কৰিছিলা? তেনেকুৱা নহয়, মানে মোৰ থাকিম। হয়, সেইটো ভৱিষ্যতত তুমি কি হ'ব বুলি ভাবিছা? আছে। কি ভাবিছা? মই তাৰমানে মৌলানা যিটো মোৰ মানে ইছলামিক যিটো শিক্ষা আছে সেইটো পঢ়িম, লগতে যাতে মানে স্কুলীয়া মানে কলেজৰ শিক্ষাও গ্ৰহণ কৰিম ভাবিছোঁ। দুয়োটা একেলগে গ্ৰহণ কৰি মানে শিক্ষিত ব্যক্তি হ'ব বিচাৰিছোঁ। নহয়, সেইটো মোৰ পিছত যাই ভাবিম যে মোক ক'ত লৈ যায় আল্লাহ তাআলাই, য'ত লৈ যাব সঠিক পথত। এইখন স্কলাৰশ্বিপ আজি অনুষ্ঠিত কৰাৰ কাৰণে ৰেডিয়েন্স একাডেমি পৰিয়ালবৰ্গ কি কৰে? ৰেডিয়েন্স একাডেমি 2010 চনত আমি ইয়াতে মুকলি কৰিছিলোঁ। আজিৰ পৰা আমাৰ 15 বছৰ চলি আছে আৰু এইটো প্ৰচেছ আমি কোনো বছৰে লোৱা নাছিলোঁ। এইবছৰ আমাৰ প্ৰথম প্ৰচেছ ৰেডিয়েন্স স্কলাৰশ্বিপ এক্সামিনেশ্যন 2024 নামেৰে এইটো আমি পৰীক্ষা অনুষ্ঠিত কৰিলোঁ। আমি এইটো ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামত আমি এডভাৰটাইজ কৰিছিলোঁ আৰু কিছুমান ওচৰ চুবুৰীয়া বৰপেটা ডিষ্ট্ৰিক্টত থকা স্কুলবোৰত আমি ইনভাইটেশ্যন দিছিলোঁ। তাৰে পৰা ইনভাইটেশ্যন পাই আমাৰ আজিৰ পৰীক্ষাত 800 অধিক ছাত্ৰ ছাত্ৰী ইয়াতে পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু এই পৰীক্ষাত প্ৰথম স্থান পোৱা ছাত্ৰ বা ছাত্ৰীক আমি 50,000 টকাৰে পুৰস্কৃত কৰিম। দ্বিতীয় স্থান পোৱা ছাত্ৰ বা ছাত্ৰীক আমি 40,000 টকা আৰু তৃতীয় স্থান পোৱা ছাত্ৰ বা ছাত্ৰীক আমি 30,000 টকাৰে আমি পুৰস্কৃত কৰিম। তাৰ লগতে আমাৰ কনচলেশ্যনৰ প্ৰাইজৰ ব্যৱস্থা আছে। কনচলেশ্যন প্ৰাইজবোৰ এনেকুৱা হ'ব যে 4ৰ্থ স্থানৰ পৰা 15তম স্থানলৈকে পোৱা ছাত্ৰ ছাত্ৰীসকলক যদি ৰেডিয়েন্স একাডেমিত নাম ভৰ্তিকৰণ কৰাব বিচাৰে তেতিয়াহ'লে এডমিশ্যন ফিৰ পৰা আমি তেওঁলোকক 50% ৰেহাই কৰি দিম। 16ৰ পৰা 50 স্থান পোৱা ছাত্ৰ ছাত্ৰীসকল যদি ইয়াতে নাম ভৰ্তিকৰণ কৰাব বিচাৰে, হায়াৰ ষ্টাডিৰ কাৰণে হায়াৰ ষ্টাডি পঢ়িব বিচাৰে, তেওঁলোকৰ কাৰণে আমি 30% আমি ৰিবেটৰ ব্যৱস্থা কৰিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰী ইয়াতে পৰীক্ষাত অৱতীৰ্ণ হৈছে সেই সকলৰ কাৰণে আমি 25% আমি ৰিবেটৰ ব্যৱস্থা আমি আছে। এইখিনি কনচলেশ্যনৰ ব্যৱস্থা আমি ইয়াতে কৰিছোঁ। এতিয়া ৰেডিয়েন্স একাডেমিৰ এক্সামটো এইমাত্ৰ শেষ হ'ল। আমি 1 ঘণ্টাৰ ভিতৰতে আমি ৰিজাল্ট ঘোষণা কৰিম আৰু ৰিজাল্ট ঘোষণাৰ লগে লগে আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক আমি ইয়াতে এপিয়াৰ হোৱা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি চাৰ্টিফিকেটৰ ব্যৱস্থা কৰিছোঁ আৰু ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড পোৱা ছাত্ৰ ছাত্ৰীসকলক যি
প্ৰাইজৰ কথা কোৱা হৈছিলে আমি সেই প্ৰাইজটো আজি মঞ্চতে আমি তেওঁলোকক ডিষ্ট্ৰিবিউশ্যন কৰি আমি ইয়াৰে পৰা বিদায় দিম। এইটো পৰীক্ষা পাতাৰ আমাৰ এটাই উদ্দেশ্য আছিলে যে উঠি অহা যুৱচামক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই দিয়াৰ স্বাৰ্থত আমি এইটো পৰীক্ষা অনুষ্ঠিত কৰিছোঁ। কাৰণ অহা 1-1.5 মাহ পিছতে তেওঁলোকৰ HSLC পৰীক্ষাত অৱতীৰ্ণ হ'ব। এই পৰীক্ষাত আগতে যেতিয়া এইখন পৰীক্ষাত বহিছে তেওঁলোকে এটা মনোবল পাব, তেওঁলোকে কিমানখিনি অৰ্হতা পাইছে সেইখিনি ইয়াতে প্ৰমাণ কৰি লৈ যাব পাৰিব। ই এটা পেৰামিটাৰৰ কাম কৰিব আৰু তেওঁলোকে ঘৰৰ ওচৰতে স্কুলতে পঢ়িছে, তেওঁলোকে বাহিৰত গৈ কোনো পৰীক্ষাত অৱতীৰ্ণ হোৱা নাই। যিহেতু ঘৰৰ পৰা দূৰত আহি এটা বেলেগ এটা বিদ্যালয়ত তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হৈছে, তেওঁলোকে এটা মানসিক শক্তি এটা পাব। বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত ইয়াতে একত্ৰিত হৈ এইখন পৰীক্ষাত অৱতীৰ্ণ হৈছে, তেওঁলোকৰ লগত এটা সমন্বয় ৰক্ষা হ'ব। গতিকে এই চাইড আমি কভাৰেজ লৈ তেওঁলোকৰ ভৱিষ্যত জীৱনৰ শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ স্বাৰ্থতে আমি এইটো পৰীক্ষা অনুষ্ঠিত কৰিছোঁ। আৰু অহা বছৰৰ পৰা আৰু এইটো পৰীক্ষা আমি কণ্টিনিউৱাছ প্ৰচেছত আমি চলাই যাম বুলি আমি এটা সিদ্ধান্ত লৈছোঁ। এই বছৰ 3টা স্থান দিয়া হৈছে, 1st, 2nd, 3rd। অহা বছৰ 1st, 2nd, 3rd, 4th, 5th আমি কৰি দিম আৰু প্ৰত্যেক বছৰে এনেকুৱাকৈ 2টাকৈ স্থান আমি আগুৱাই নিয়াৰ আমি পৰিকল্পনা এটা কৰিছোঁ। আৰু এই পৰীক্ষাটো প্ৰত্যেক বছৰে ডিচেম্বৰৰ প্ৰথম সপ্তাহতে আমি অনুষ্ঠিত কৰিম। ফাইনেল পৰীক্ষাৰ আগতে অনুষ্ঠিত কৰিলে তেওঁলোকে এটা মনোবল পাব, এটা শক্তি পাব। তেওঁলোকে ইমান কষ্ট কৰিছে, কষ্টৰ ফল তেওঁলোকে আজি ইয়াৰ পৰা লৈ যাব পাৰিব। সেইখিনি শক্তি যোগাই দিয়াৰ স্বাৰ্থত আমি এইটো পৰীক্ষা অনুষ্ঠিত কৰিছোঁ আৰু আপোনালোকৰ দোৱা ও আশীৰ্বাদ বিচাৰিছোঁ। আমি যেন এইটো ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ উন্নতিৰ স্বাৰ্থত আমি এইটো যেন চলাই নিব পাৰোঁ, সেইখিনি আশীৰ্বাদো আপোনালোকৰ পৰা বিচাৰিছোঁ। ৰেডিয়েন্স একাডেমীত আজি প্ৰথমবাৰৰ বাবে ফাৰ্ষ্ট এডিশ্যন হিচাপে 2024 বৰ্ষত প্ৰথম ৰেডিয়েণ্ট স্কলাৰশ্বিপ এক্সামিনেশ্যন আমি অনুষ্ঠিত কৰিছোঁ। অলৰেডি পৰীক্ষা হৈ গ'ল। কমেও 700তকৈ বেছি ষ্টুডেণ্টছ আমাৰ আজি এই পৰীক্ষাত অৱতীৰ্ণ হৈছে। নথৈ আনন্দিত যে ইমানখিনি ভাল এটা ৰেছপন্স আমি পাইছোঁ। সকলো বহুত দূৰ দূৰণিৰ পৰা ষ্টুডেণ্ট আহিছে, ধুবুৰী, গোৱালপাৰা, ইভেনকি গুৱাহাটী আৰু দৰঙৰ পৰাও ষ্টুডেণ্ট অহা বুলি Good afternoon everyone. Now it is time to start our যেতিয়া আমি ধৰক পৰীক্ষাটোৰ যেতিয়া আমি আৰম্ভ কৰিছিলোঁ তেতিয়া আমি ভাবিছিলোঁ যে কিছু সংখ্যক ষ্টুডেণ্ট আহিব বাৰু, কিন্তু ইমানখিনি ধৰক ষ্টুডেণ্টৰ ৰেছপন্স পাই ধৰক খুবেই আনন্দিত। আৰু ধৰক এইবাৰ প্ৰথম ধৰক পৰীক্ষা প্ৰথমবাৰ হৈছে, ৰেছপন্স খুবেই ভাল পাইছোঁ। অহা দিনৰ কাৰণে আপুনি ৰাইজক অভিভাৱকসকলক কি জনায়? যিটো ৰেছপন্সত দেখা গ'ল আজি ৰেছপন্স মতে ধৰক আপোনাৰ অভিভাৱকসকলক মই এটাই কথা কওঁ যে শিক্ষাৰ প্ৰতি যিটো অনুৰাগ, কম্পিটিটিভ ৱৰ্ল্ডৰ কাৰণে জীয়াই থকাৰ বাবে যিটো অনুৰাগ শিক্ষাৰ প্ৰতি দেখা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত, এইটোৱে দেখুৱায় যে অভিভাৱকসকলো বহুতেই বেছি ষ্টুডেণ্টৰ কাৰণে বেছি চিন্তা কৰে তেওঁলোকে, আৰু তেওঁলোকে নিজৰ ষ্টুডেণ্টক পঠাইছে আগন্তুক দিনলৈ। আৰু এইটো আৰম্ভ হৈছে যেতিয়া চলিয়ে থাকিব, আগন্তুক দিনলৈ আৰু আমি বেছি ডাঙৰকৈ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িম। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।